নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ ভগৱত গীতা এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। অথ দ্বিতীয় অধ্যায় শ্লোক সংখ্যা চতুস্ত্ৰিংশত পঞ্চত্ৰিংশত। অকীৰ্তিমস্যাপি ভূতানি কথয়িষ্যন্তি তব্যয়াম সম্ভাৱিতস্য স্বকীৰ্তিৰ্মৰণাদতিৰিষ্যতে ভয়াৎ ৰণাৎ উপৰতম মম্স্যন্তে ত্বম মহাৰথাঃ য়েষাং স্বত্বম বহুমতো ভূত্বা য়াস্যসি লাঘৱম। সৰলাৰ্থ, মানুহবিলাকেও বহুকাল ধৰি তোমাৰ অপযশহে ক'ব। তোমাৰ দৰে সন্মানিত ব্যক্তিৰ অপযশ মৃত্যুতকৈও দুখদায়ক। মহাৰথী যোদ্ধাসকলে কিন্তু তুমি ভয়তহে যুদ্ধৰ পৰা বিৰত হোৱা বুলি ভাবিব। যিসকল ব্যক্তিৰ ওচৰত তুমি সন্মানিত হৈছিলা সেইসকলেও তোমাক কিন্তু লঘু লাঞ্ছনাহে কৰিব। সৰল পদ্য ভাঙনি। সকলে লোকেও বেৰি তোমাৰ কীৰ্তি গাইব, চিৰকালে দিব ধিক ধিক। সন্মানিত পুৰুষৰ আলোচনা অকীৰ্তিৰ, মৰণতো পৰে যে অধিক। মহাৰথ গণে তেবে মনে গুণিবেক তুমি, ভয় হেতু তেজিলা সমৰ, শিশৱ লোকৰ বহু সন্মানিত হৈও তেবে লঘু তাল ভিবাতা সম্বাৰ। শ্লোক দুভাগৰ সৰল ব্যাখ্যা। শ্লোক দুভাগৰ কথাখিনি ইয়াৰ পূৰ্বৰ শ্লোকতো কোৱা হৈছে। সেই একেখিনি কথাই ইয়াত পুনৰ দোহাৰিছে। অৰ্জুনক আত্মজ্ঞান দিয়া হৈছে যদিও ভগৱানে ইয়াত অৰ্জুনৰ পূৰ্বৰ পৰিচয়কে পুনৰ সোঁৱৰাই দিছে। আমি ইতিপূৰ্বে কৈছোঁৱেই যে যি অব্যয়, মৰণহীন, চিৰস্থায়ী সি অকৰ্তাও। প্ৰকৃতিৰ সকলো পৰিঘটনা প্ৰকৃতিয়েহে ঘটায়, আত্মাই বা ভগৱানে নঘটায়। আৰু কাৰ্য ঘটাবলৈ হ'লে প্ৰকৃতিৰ আশ্ৰয় ল'বই লাগিব। অৰ্থাৎ কুৰুক্ষেত্ৰ মহাযুদ্ধ নামৰ কাৰ্যভাগ ঘটিবলৈ হ'লেও সেই কাৰ্য আত্মাৰূপী অৰ্জুনৰ দ্বাৰা সম্ভৱ নহয়। অৰ্জুনৰ পাৰ্থিৱ পৰিচয় অৰ্থাৎ পাণ্ডৱৰ অৰ্জুন, পৃথাপুত্ৰ অৰ্জুনৰ দ্বাৰাহে সি সম্ভৱ। সেয়ে তেওঁক পাৰ্থিৱ পৰিচয়লৈ লৈ অনা হৈছে। অৰ্জুনক কোৱা হৈছে যে হে অৰ্জুন, তোমাৰ এটা সন্মান আছে। মহাৰথীসকলে তোমাক এজন মহান বীৰ বুলি শ্ৰদ্ধা কৰে, সন্মান কৰে। গতিকে এতিয়া তুমি যদি যুদ্ধ নকৰা তেন্তে তোমাৰ সকলো সন্মান মাটি হৈ যাব। তোমাক কাপুৰুষ
ভীৰু বুলি যুদ্ধত হৰাৰ ভয়ত যুদ্ধ ত্যাগ কৰিলা বুলি তোমাক বহুত লঘূলাঞ্চনা কৰিব। ভৱিষ্যতৰ পুৰুষসকলেও তোমাৰ সেই অপযশবোৰহে গাব। এনে এটা অপযশ তুমি জানো সহ্য কৰিব পাৰিবা অৰ্জুন? ই তোমাৰ মৰণতকৈও ডাঙৰ কথা নহ'বনে? গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।